গোটেই বিশ্বৰ মণি মুকুতা গোটেই বিশ্বই বিচাৰি আছে জুবিন দাৰ ন্যায় লাগে জাষ্টিছ ফৰ জুবিন সকলোৰে গতিকে আজি SITয়ে শুনিবলৈ পাইছো ৩,৫০০ পৃষ্ঠাৰ তেওঁলোকে কিবা ডকুমেণ্ট সাবমিট কৰিছে কি তদন্ত কৰিছে কি নাই এটো নিশ্চয় আমি সন্ধিয়ালৈকে গম পাম গতিকে ৩,৫০০ নহয় ৩.৫ কোটি কাগজ ডকুমেণ্ট আৰু এই যে ৩,৫০০ যে ডকুমেণ্ট সাবমিট কৰিছে এই ৩,৫০০ ভিতৰত সেই ৰৌ বৰালিবিলাক কৰিছে নে নাই এটো কিন্তু প্ৰশ্ন সাধাৰণ ৰাইজৰ মাজত আমাৰ মাজত আহিছে কাৰণ সাগৰত ডাঙৰ তিমি মাছ থাকে সৰু মাছবিলাক খাই পেলায় গতিকে পাছত সকলো গৈ ভেকু ভাওনা হয় গতিকে এই তিমি মাছবিলাক বা ডাঙৰ ডাঙৰ মাছবিলাক ধৰা পৰিছে নাই SIT তদন্তত সেইটো আমি অসমৰ ৰাইজে বিশেষভাৱে নজৰত ৰাখিছো কাৰণ আমি বিচাৰো আজি তাৰিখ বাই তাৰিখ হ'ব নালাগে আজি SITয়ে ডকুমেণ্ট সাবমিট কৰিছে এই যে আজি তাৰিখটোৱে যে বোলে পাছত আৰু তাৰিখ বাই তাৰিখ যাতে হৈ নাথাকে ইলেকশ্যনৰ আগতেই ইয়াৰ ন্যায় তদন্ত হ'ব লাগিব কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালতত ঘোষণা কৰাৰ আগতেই কৈ দিছে আমাৰ মণি মুকুতা জুবিন দাক হত্যা কৰা হৈছে বুলি কাৰণ এইটো অসমৰ মুখ্যমন্ত্ৰীৰ বাক্য তেওঁ স্পষ্টভাৱে কৈছে আদালতে ঘোষণা কৰাৰ আগতে তেওঁ যেহেতু কৈছে হত্যা কৰা হৈছে গতিকে যোনে যোনে হত্যা কৰিছে সেই হত্যাকাৰীসকলক বিশেষ আদালতে বিশেষ ৰায় দি ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ কাৰণে আমাৰ অসমৰ ৰাইজৰ দাবী লগতে জুবিন দাক লৈ যিসকলে ব্যৱসায় কৰিছিলে জুবিন দাক সন্মুখত লৈ যিসকলে কোটি কোটি টকাৰ ব্যৱসায় কৰিছিলে সেই ব্যৱসায় কৰা সকলৰো আকৌ চাৰ্জশ্বিটত নাম আছে নে নাই গতিকে সেইবোৰো চাৰ্জশ্বিটত আনিব লাগে যদি জুবিন দাক লৈ যিসকলে কোটি কোটি টকাৰ ব্যৱসায় কৰিছিলে সেই সকলক চাৰ্জশ্বিটত আনাৰ প্ৰয়োজন আছে কাৰণ আমাৰ হিয়াৰ মণি মুকুতা আজি আমাৰ মনৰ পৰা অন্তৰ চিৰজীৱন জীয়াই থাকিব কিন্তু আমি তেখেতক মঞ্চত দেখা নাপাম কিন্তু তেখেতক মঞ্চত দেখা নাপালেও তেখেতক লৈ যিসকলে বেপাৰ কৰিছে সেই সকলৰ শাস্তি হ'ব লাগিব আমি শুনিবলৈ পাইছো জানিবলৈ পাইছো এই যে ছিংগাপুৰত যে জুবিন দা যে ঢুকাই থকা অৱস্থাত যে যিসকলে নাটক দেখি আছিলে জুবিন দা যেতিয়া পানীত টপটপাই আছিলে উঠিব পৰা নাছিলে উশাহ নিশাহ ল'ব পৰা নাছিলে যিসকলে ভিডিঅ' কৰাত ব্যস্ত আছিলে যিসকলে নাটক চোৱাত ব্যস্ত আছিলে সেই ব্যক্তিসকলক SIT তদন্তত আহিলে নাই সেই গোটেইসকল আহিলে নাই না কেইজনমানক VIPৰ হেৰিত গাড়ীত আনি VIPয়ে ফুটপোষ্ট কৰি আকৌ VIPয়ে প্লেনেৰে উঠাই ছিংগাপুৰ পঠাই দিলে নেকি সেই গোটেইসকল সেই পানীত অৱস্থাত থকা অৱস্থাত গোটেইসকলক তদন্ত আনিব লাগিব আৰু যি অনুষ্ঠানে তেওঁক লৈ গৈছিল সেই অনুষ্ঠানৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক গোটেই বিশ্বই বিচাৰিছে তেওঁলোককো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি দিয়াটো বিচাৰিছে আৰু এই দাবী অকল অসমৰ দাবী হৈ থকা নাই এই দাবী গোটেই বিশ্বৰ দাবী জাষ্টিছ ফৰ জুবিন জাষ্টিছ ফৰ জুবিন জাষ্টিছ ফৰ জুবিন